মই একচুৱেলি এগ্ৰি-ফুড ক্ৰপ চেঞ্জ LLP তৰফৰ পৰা আহিছোঁ। আজি 2017 চনৰ পৰা অসমত চলি আছে এই LLP কোম্পানীটো এগ্ৰি-ফুড ক্ৰপ চেঞ্জ, কিন্তু আমাৰ এই ঠেলামৰা ঢেকিয়াজুলি অঞ্চলত যোৱাবাৰৰ পৰা আহিছে। আৰু এইবাৰ এওঁলোকে প্ৰথম ইউজ কৰিছে আমাৰ এগ্ৰি-ফুড ক্ৰপ চেঞ্জ LLPৰ বায়'গ্ৰেনুৱেল DAP হাৰিয়ালি নাম তাৰ। এই DAPটো ইউজ কৰি আমাৰ এখেত ৰবীন বড়োৰ নাম, এখেতে আৰু বহুতে কৰিছে, কিন্তু এখেতৰ পথাৰলৈ আহিব পৰা সুবিধা আছে কাৰণে আহিছোঁ। এখেতে কৰি পেলাই আমাৰ খেতিৰ কালাৰ ৰং যিটো পালোঁ, এই আগফালে আছে বেলেগ খেতি, ইটো চাইডতে আছে বেলেগ প্ৰডাক্ট, কিন্তু আমাৰ এইটো প্ৰডাক্টত গোচাও শকত আহিল, মানে ব্ৰাঞ্চ এতিয়া গন্তি কৰিলোঁ মই 30টাৰ ওপৰত আহিছে। এতিয়া ছাৰ এবাৰ এইটো এটা গোচা গন্তি কৰি দেখাওকচোন কিমানটা ব্ৰাঞ্চ আহিছে আমাৰ। কিন্তু এই গছাটো গন্তি কৰক, আপোনাক দেখাই আছোঁ 21টা। এতিয়া 20টা সাধাৰণ আমাৰ 15ৰ পৰা 20টা আহিলে হৈ যায়। 21টা গোচা আহিছে। যেতিয়া 21টা গোচাত এটা গোচাত 21টা যেতিয়া ব্ৰাঞ্চ আহিব, তেতিয়া আৰু বাঢ়াৰ চান্স আছে আমাৰ, আৰু বাঢ়িব, মানে 25ৰ পৰা 30টালৈকে আহিব। আপোনাৰ মুখৰ পৰা শুনো এতিয়া মই আমি এক্টিভ বুষ্টাৰ দিছে আৰু DAP হাৰিয়ালি যিটো বায়'গ্ৰেনুৱেল হয়, এইটো ইউজ কৰি তেওঁ 3 বিঘা মাটিত কৰিছিলে। 3 বিঘা মাটিৰ ভাল ফল পালে। আজি আকৌ আমাৰ এক্টিভ বুষ্টাৰ এটা খোজাই আনিছে ন আপুনি, যিটো ৰিজাল্ট হয়। ইয়াতে এক্টিভ বুষ্টাৰটো দিয়া হয় একচুৱেলি আমাৰ সাধাৰণতে মজা কটা নাপাবৰ কাৰণে, ব্ৰাঞ্চ বেছিকৈ অহাৰ কাৰণে, পাতান নহ'বৰ কাৰণে, তাৰ লগতে 80% সুৰক্ষা এই আপোনাৰ বেৰি পোকা, তাৰপাছত পাত চেলেকা, গান্ধী পোকা এইখিনিও নাহে এইখিনি। গতিকে আৰু বেছি নকওঁ, ৰ'দ হৈ আছে, তেওঁৰো ৰ'দ ৰখি আছে। গতিকে আজিলৈ ইমানটা অন্ত